মঞ্চত উপস্থিত থকা মাননীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ অসম মাননীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়া, AICC উপস্থিত থকা কৰ্ণাটকৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ অসম ইতিমধ্যে আমাৰ মাজত উপস্থিত ডাঙৰীয়া, AICC সিনিয়ৰ অবজাৰ্ভাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, AICC জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ অসম ইতিমধ্যে আমাৰ মাজত উপস্থিত ডাঙৰীয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিনিয়ৰ অবজাৰ্ভাৰ ডাঙৰীয়া, আমাৰ তিনিগৰাকী AICC স্ক্ৰিনিং কমিটিৰ সদস্য ইমৰান মাছুদ ডাঙৰীয়া, শ্ৰীবেলা প্ৰসাদ ডাঙৰীয়া, সপ্তগিৰি উলাকা ডাঙৰীয়া, আমাৰ উপস্থিত থকা AICC সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা আমাৰ পৃথ্বীৰাজ সাথী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠসকল, উপস্থিত থকা প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, উপস্থিত থকা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, উপস্থিত থকা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, বিধায়কসকল আৰু ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন জিলাৰ পৰা অহা ব্লক সভাপতিসকল, সাংবাদিক বন্ধুসকল, ইতিমধ্যে সকলোৱে অৱগত যে মাননীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী 2 দিনীয়া এটা কাৰ্যসূচী লৈ অসমত আহিছে আৰু এটা বিশেষ দায়িত্ব লৈ। ইয়াৰ পূৰ্বে যিমানবাৰ আহিছে প্ৰত্যেকবাৰ কংগ্ৰেছৰ প্ৰচাৰ কৰিবলৈ আহিছে, কংগ্ৰেছৰ চিন্তাধাৰাবোৰ প্ৰকাশ কৰিবলৈ, লগতে অসমৰ জনসাধাৰণে কি জানিবলৈ বিচাৰে বা কি তেওঁলোকে আগন্তুক দিনত কি বিচাৰে সেইখিনি কথা পাতিবলৈ তেওঁ আহিছে। এইবাৰ এটা নতুন দায়িত্ব লৈ তেওঁ আহিছে স্ক্ৰিনিং কমিটি চেয়াৰমেন হিচাপে। মই ইয়াৰ পূৰ্বে দেখা নাই যে আমাৰ দলৰ ইমান শীৰ্ষ নেতৃত্ব স্ক্ৰিনিং কমিটি চেয়াৰমেনৰ দায়িত্ব লৈছে। মই তাৰ বাবে আমি সকলোৱে ইংগিত পাইছোঁ যে অসম বিধানসভা নিৰ্বাচনক আমাৰ কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতৃত্বই কিমান গুৰুত্ব দিছে ইয়াৰ পৰাই প্ৰমাণ। আমাৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আছে, DK শিৱকুমাৰ ডাঙৰীয়া আছে, ভূপেশ বাঘেল ডাঙৰীয়া আছে, বন্ধু তিৰ্কী আমাৰ মাজত আছিল, AICC স্ক্ৰিনিং কমিটি জেনেৰেল ছেক্ৰেটাৰী সকলে আছে। গোটেই কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব আজি আমাৰ লগত আছে। সেইটোৱে আমাক সাহস দিয়ে, শক্তি দিয়ে আৰু আহাবাৰ যুঁজ এখন হ'ব, আমি এই চৰকাৰ গঠন কৰিম। মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ব্লক সভাপতিসকলৰ লগত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে আমাৰ লগত আলাপ আলোচনা কৰিব। মনত পেলাওক, ইয়াৰ পূৰ্বে ব্লক সভাপতিসকলৰ লগত কোনে আমাৰ এনেদৰে আমাক এনেধৰণৰ আলোচনা কৰিছে। মই বিশেষভাৱে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক এই সুবিধা আমাৰ ব্লক সভাপতিসকলক দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু ব্লক সভাপতিসকলকো ওপৰত বিশেষ দায়িত্ব যে কেনেদৰে অহা বিধানসভা নিৰ্বাচনত আমি নিজৰ কথাখিনি আৰু কোনকেইটা বিষয় আমি ৰাইজৰ মাজত লৈ যাম। আৰু এই কাৰণে আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত মত বিনিময় কৰাৰ আগত আমাৰ ইস্তিহাৰ কমিটিৰ সভাপতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি তেওঁ বিশেষ এটা ডকুমেণ্ট আজি আমাৰ ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত, মিডিয়া সন্মুখত ব্লক সভাপতিসকলক মাজত উন্মোচন কৰিব। মই অনুৰোধ কৰিছোঁ যে এই যিখিনি কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আমাৰ পাৰ্টিৰ ডকুমেণ্টৰ ভিতৰত উল্লেখ কৰে, প্ৰতিখন ব্লকৰ ভিতৰত, প্ৰতিখন গাঁৱৰ ভিতৰত, প্ৰতিখন ঘৰৰ ভিতৰত এইখিনি কথা যাব লাগে। মই বিশেষ আৰু দীঘলীয়া নকৰি সমগ্ৰ অসমৰ পৰা অহা ব্লক সভাপতিসকলক স্বাগতম জনাই মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ সভা সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। থেংক ইউ সভাপতি ডাঙৰীয়া, আপোনাক ধন্যবাদ। আজি আমাৰ অসমৰ কংগ্ৰেছ পৰিয়ালৰ কাৰণে এটা সৌভাগ্য যে আমাৰ মাজত শ্ৰীযুতা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে। অকল প্ৰিয়ংকা গান্ধীয়ে নহয়, আমাৰ মাজত শ্ৰী DK শিৱকুমাৰ, আমাৰ তত্ত্বাৱধায়ক জেনেৰেল ছেক্ৰেটাৰী শ্ৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, শ্ৰী বাঘেল ডাঙৰীয়া, আমাৰ লগত স্ক্ৰিনিং কমিটিৰ আন আন সন্মানীয় মেম্বাৰ্ছসকল, শ্ৰী সপ্তগিৰি উলাকা ডাঙৰীয়া, আমাৰ ইমৰান মাছুদ ডাঙৰীয়া, শ্ৰীবেলা প্ৰসাদ ডাঙৰীয়া আৰু আমাৰ নিজৰ কংগ্ৰেছ পৰিয়ালৰ AICC ছেক্ৰেটাৰী সমন্বিতে আপোনালোক সকলো ইয়াত সমবেত হৈছেহি।
আপোনালোকে জানে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে আমাৰ পৰৱৰ্তী আমাৰ আদৰ্শ কি হ'ব, আমাৰ পথ কি হ'ব সেই সম্পৰ্কে নিৰ্ধাৰণ কৰিবৰ বাবে এখন মেনিফেষ্টো কমিটি গঠন কৰি দিছিলে আৰু মেনিফেষ্টো কমিটিৰ সভাপতিৰ দায়িত্ব মোক দিছিলে। আমি 3 মাহ ধৰি আপোনালোক সকলোৱে জানে যে আমি 5টা গোটত ভাগ হৈ পেলাই একেবাৰে চুকে কোণে অসমৰ 35খন জিলা সামৰি পেলাই আমি জনসাধাৰণৰ মতামত লৈছিলোঁ আৰু এই জনসাধাৰণৰ মতামতক আমি গ্ৰহণ কৰি সকলোবিলাক তেওঁলোকৰ যিবিলাক আশা আকাংক্ষা আছে, তেওঁলোকৰ যিবিলাক অভিযোগ আছে, সেই অভিযোগবিলাক সম্বলিত কৰি আমি এখন চাৰ্জশ্বীট আমি প্ৰস্তুত কৰিছোঁ। মেডাম, the manifesto committee started working from month of October. We were divided by 5 groups. Each group was headed by most prominent members of the APCC and cross sections of the APCC, our Congress leaders from Assam. And then we started consultation, people's consultation, vertically and horizontally. We conducted this consultation all over Assam, covering all 35 districts of Assam. For 3 months, we really carried out extensive consultation. And after consultation, many people, cross sections, different groups, different ethnic groups, business group, various people confided in us, and then certain charges against the present government of Himanta Biswa Sarma emanated. So today we articulated all these grievances of the people and we have prepared a charge sheet. This is going to, we are trying to submit it before the court of the people of Assam. So this is a people's charge sheet, and I would like to basically deal with this charge sheet that we are going to release, and we would request you to kindly release the charge sheet. Our this entire charge sheet, as I said, very carefully articulated and compiled, and all these charges that we have included in the charge sheet have emanated from the people, from different corners of Assam. So here, to do the honor, to help you, I would request people's advocates, Janatar Odhibokta, Srimati Banasri Gogoi, Sri Aman Wadud, or Sri Ritam Singh to come up on the stage and help Srimati Priyanka Gandhi to release this charge sheet. To me, if I did, Aman, why don't you come this side? বাকি বিলাকক দি দিয়া। এইফালে দিয়া, এইফালে দিয়া। So AI whole people's charge sheet আৰু ইয়াত থকা সম্বলিত आप थोड़ा हाथ दीजिए इसको देखना। এয়া হল জনতাৰ অভিযোগনামা। এই জনতাৰ অভিযোগনামাত আমি জনতাৰ মাজৰ পৰা অহা বিভিন্ন অভিযোগ সম্বলিত কৰি ইয়াত আমি সংলিষ্ট কৰিছো। মই মাত্ৰ এই 20টা অভিযোগ অসমীয়াতে পঢ়ি দিব খুজিছো। মই সকলোকে, আমাৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্টসকল, আপোনালোকে সকলোৱে ইয়াৰ কপি পাব। মই আপোনালোকৰ জ্ঞাতাৰ্থে এই 20টা অভিযোগ যিটো আমি সম্বলিত কৰিছো, এই 20টা অভিযোগ মই থুৰতে পঢ়ি দিব খুজিছো। প্ৰথম অভিযোগ হ'ল দিছপুৰত এক কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক অবৈধ সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰিছে, যিটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাছিলে। 2 নম্বৰ অভিযোগটো হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰীসকল আৰু নিজৰ নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা ব্যাপক দুৰ্নীতি আৰু অবৈধ সম্পত্তি আহৰণ। 3 নম্বৰ অভিযোগটো হ'ল যে CAGৰ সাৱধানবাণী সত্ত্বেও অদায়িত্বশীলভাৱে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰৰ ঋণৰ পৰিমাণ
ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে আৰু এক অৰ্থনৈতিক কুব্যৱস্থাৰ যোগেদি অসমৰ প্ৰচলিত অৰ্থব্যৱস্থা চৰকাৰী অৰ্থব্যৱস্থাটো নিশকটীয়া কৰি পেলাইছে 4 নম্বৰ অভিযোগটো হ'ল দশকজোৰা প্ৰতিশ্ৰুতি সত্ত্বেও অসমৰ 6টা জনগোষ্ঠীক অনুসূচিত জনজাতি শিডিউল ট্ৰাইব ষ্টেটাছ মৰ্যাদা প্ৰদানত এই বিজেপি চৰকাৰ ব্যৰ্থ হৈছে 5 নম্বৰ অভিযোগটো হ'ল খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি বাহিৰৰ আদানী জাতীয় কৰ্পোৰেট গ্ৰুপক গতাই দিয়া হৈছে 6 নম্বৰ অভিযোগটো হ'ল 1985 চনতে সৰ্বসন্মতি স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতি এই চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা 6 নম্বৰ দফা আজি পৰ্যন্ত ইচ্ছাকৃতভাৱে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যকৰী নকৰিলে 7 নম্বৰ অভিযোগটো হ'ল যে গোটেই এনআৰচি প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ভয় আৰু ত্ৰাসৰ সৃষ্টি কৰা কাম অবিৰতভাৱে চলাই গৈছে এনআৰচিৰ বাবদ খৰচ হোৱা 1600 কোটি টকা হৈছে অসমৰ সংগঠিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী 8 নম্বৰ অভিযোগটো হ'ল অসমৰ বানপানী আৰু গৰাখহনীয়াক নদীৰ পাৰ গৰাখহনীয়াক এই সমস্যা দুটাক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত এই বিজেপি চৰকাৰ ব্যৰ্থ হৈছে 9 নম্বৰ অভিযোগটো হ'ল যে বিজেপিৰ যুৱ ৰপ্তানি নীতি নতুন চাকৰি সৃষ্টি কৰাত এই বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কেৱল খালী হোৱা চৰকাৰী খালী পদ পূৰণকে নিয়োগ বুলি ভুৱা প্ৰচাৰ কৰি অসমক বহিৰাজ্যলৈ শ্ৰমিক যোগান ধৰা এক সংস্থানলৈ ৰূপান্তৰিত কৰিছে এই বিজেপি চৰকাৰে 10 নম্বৰ অভিযোগটো হ'ল ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰ কৰা হৈছে 11 নম্বৰ অভিযোগটো হ'ল মৌলিক স্বাস্থ্য সেৱা প্ৰদানত ব্যৰ্থ হোৱা অসমত বিভিন্ন প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিকভাৱে সাধাৰণ দুখীয়া লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 12 নম্বৰ অভিযোগটো হ'ল দুখীয়া চাহ শ্ৰমিকসকলৰ সৈতে অবিৰতভাৱে প্ৰতাৰণা এক দশক আগতেই বিজেপিয়ে দৈনিক 351 টকা দিন মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী কৰা নহল 13 নম্বৰ অভিযোগটো হ'ল যে পক্ষপাত দুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰে এক বুলডোজাৰ নীতি প্ৰয়োগ কৰি আহিছে 14 নম্বৰ অভিযোগটো হ'ল আতংকিত পৰিৱেশ সৃষ্টি আৰু এনকাউণ্টাৰৰ যোগেদি বিজেপি চৰকাৰৰ কাউবয় শাসন ব্যৱস্থা 15 নম্বৰ অভিযোগটো হ'ল মহিলা আৰু শিশুৰ প্ৰতি অপৰাধ যৌন নিৰ্যাতন আৰু মানৱ সৰবৰাহৰ দিশে অসমে আমাক সকলোকে লজ্জিত কৰি ভাৰতৰ ভিতৰত এক অভিলেখ গঢ়িছে সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে এই বিজেপি চৰকাৰ 16 নম্বৰ অভিযোগটো হ'ল অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে 17 নম্বৰ অভিযোগটো হ'ল বিজেপি চৰকাৰে অসমৰ চাৰিওফালে বিয়পি পৰা ড্ৰাগছৰ সমস্যাৰ সমাধানক আওকাণ কৰি কেতিয়াবা মাজে মাজে খালি পিআৰ ষ্টাণ্ট হিচাপে আংশিকভাৱে এই ড্ৰাগছ জব্দ কৰি বাহবা লোৱাৰ প্ৰচাৰ চলাইছে 18 নম্বৰটো হ'ল যে অসমৰ খনিজ প্ৰধান অঞ্চলত পৰ্বতীয়া জিলাসমূহত আৰু অসমৰ তিনিচুকীয়া জিলাত অবৈধ আৰু অবৈজ্ঞানিকভাৱে ৰেট হোল কোল মাইনিঙক উৎসাহিত কৰি এই বিজেপি চৰকাৰে অসমৰ খনিজ সমৃদ্ধ অঞ্চলসমূহক একোটা মৃত্যু উপত্যকালৈ ৰূপান্তৰিত কৰিছে 19 নম্বৰ অভিযোগটো হ'ল বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতাত মুখিমূৰ কৰি গণতন্ত্ৰৰ নিজাববীয়া যিটো স্তম্ভ আছে চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম এই সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলাবৰ অহৰহ প্ৰচেষ্টা কৰিছে এই বিজেপি চৰকাৰে আৰু 20 নম্বৰ অভিযোগটো হ'ল নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞান মনস্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ অসমৰ গুৱাহাটীকে ধৰি বিভিন্ন চহৰৰ
এইবিলাকত কদৰ্য ৰূপৰ আৱৰ্জনাৰে সৈতে পূৰ্ণ আৰু চহৰীয়া অঞ্চলবিলাকত বানপানীত আবদ্ধ কৰি বানগ্ৰস্ত কৰি তোলাৰ যিটো কাম কৰিছে এইকেইটাই হ'ল আমাৰ 20টা অভিযোগ আমি এই ৰাইজৰ অভিযোগনামাত সন্নিৱিষ্ট কৰিছো এই অভিযোগনামা আপোনালোকৰ মাজত বিলাই দিয়া হৈছে আৰু এই অভিযোগনামা আজি আমাৰ নেত্ৰী শ্ৰীমতী প্ৰিয়ংকা গান্ধীৰ জৰিয়তে আমি অসমৰ ৰাইজৰ দৰবাৰলৈ অসমৰ ৰাইজৰ আদালতত আমি উপস্থাপন কৰিছো আৰু ৰাইজে নিশ্চয়কৈ এই 20টা অভিযোগৰ ভিত্তিত ৰাইজে নিশ্চয় অনাগত দিনবিলাকত এক উচিত সিদ্ধান্ত ল'ব ধন্যবাদ মই আমাৰ प्रद्युत बोरलई डांगरिया धन्यवाद ज्ञापन करिसु। अब हम अपना नेक्स्ट कार्यक्रम शुरू करने वाले हैं ब्लॉक प्रेसिडेंट्स के साथ इंटरैक्शन। मैं मीडिया के दोस्तों मीडिया बंधु सकलक अनुरोध करिसु जे आपनालोके आमार मीटिंगखन चलाबले दियक और अपना आमार परिस्थितिটো आमार सुविधाটো दियक। इतिमध्ये आमार এটা গান আছিল जे गान वीडियो आसिले ये वीडियो तो आप लोग के बजाय दियो। प्रियंका जी हमने एक बीच में गाना भी हमने बनाया एक म्यूजिक वीडियो बोर असम जो हमारी असम की संस्कृति है तो जो हमारे पुराने संगीतकार हैं और उनके लिरिक्स को लेकर हमने ये गाना बनाया है। तब तक मीडिया के दोस्तों को मैं अनुरोध करता हूं प्लीज आप हमें इस मीटिंग को छोड़ मीडिया बंधु सकल कैमरा ऑफ कर दियो। मीडिया कैमरामैन आमाक रूम तो एरिबले अनुरोध करिसु। শংকৰাজানৰ জ্ঞানৰ পথিয়া मीडिया बंधु सकल आमाक एरि दिया ना एतियालके জ্যোতি প্ৰসাদৰ সৃষ্টিৰ স্বাভিমান যুদ্ধ সাহসৰ যুঁজি কঢ়িয়াম বুমবোৰ বুম লৈ যাওক নিজৰ বুমবোৰ লৈ যাওক বুম খুলি লৈ যাওক বুম থাকিব নালাগে। মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা। লক্ষ্মীনাথৰ চিয়াহী